গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক এই ঘটনাৰ সন্দৰ্ভত আমি দেখিছোঁ কিছুদিন ধৰি সমগ্ৰ দেশত সমগ্ৰ ৰাজ্যত এটা চৰ্চা চলি আছে যে এলিজাবেথ গগৈৰ সৈতে পাকিস্তানৰ কি সম্পৰ্ক আছে, কিয় পাকিস্তানলৈ গৈছিল আৰু সেই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব বুলি ইতিমধ্যে কোৱা হৈছিল আৰু দিল্লীত SITয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই ব্ৰিটিছ দূতাবাসৰ দুজন বিষয়াক এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই জেৰা কৰা হৈছে, ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলী। এই ডক্টৰ নুপুৰ বৰুৱাৰ স্বামী হৈছে JNUৰ অধ্যাপক, যাৰ লগত আলী তাক শেখৰ পাকিস্তানৰ যি আলী তাকিৰ শেখৰ সম্পৰ্ক আছিল বুলি কৈছিল, সুসম্পৰ্ক বজাই ৰাখিছিল বুলি CMয়ে কিছুদিন পূৰ্বে উল্লেখ কৰিছিল। গতিকে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ সৈতে কি সম্পৰ্ক, NGOৰ সৈতে কি সম্পৰ্ক আৰু কিয় পাকিস্তানলৈ গৈছিল, সমগ্ৰ তদন্ত কৰিছে SITয়ে। ব্ৰিটিছ দূতাবাসৰ ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক SITয়ে জেৰা চলাইছে। জেৰাত বহুবোৰ তথ্য ওলাব, এইটো পোহৰলৈ অহা নাই। কিন্তু কিয়, কিবা ভাৰত বিৰোধী চক্ৰৰ লগত জড়িত নেকি, কিবা ভাৰতৰ আভ্যন্তৰীণ কিবা কথা লিক হৈছে নেকি, সেই সন্দৰ্ভত কিন্তু SITয়ে তদন্ত কৰিব আৰু তদন্ত আগবঢ়াই দিছে এতিয়া।